মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দুপৰীয়াৰ এখন খুব সুস্বাদু থালি এখন ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই আধা ফলা মুগ দালিখিনি এঘণ্টামানৰ কাৰণে তিয়াই থৈ দিছিলোঁ আৰু এতিয়া অলপ ভালকৈ ধুই ল'লোঁ। আৰু এতিয়া ইয়াত এখন চচপেনত মই তেল দিছোঁ, অলপ হিং দিছোঁ, শুকান জলকীয়া দিছোঁ আৰু পাঁচফোৰণ কেইটামান দিছোঁ। দি পেলাই পিঁয়াজখিনি দি অলপ ভাজি ল'লোঁ। তাৰপিছত বিলাহী দিছোঁ। বিলাহীখিনি অলপ ভজা হোৱাৰ পিছত হালধি দিছোঁ। দি পেলাই অলপ ভালকৈ লৰাই ল'লোঁ আৰু দালিখিনি মই ইয়াত দি দিছোঁ। আৰু এতিয়া দালিখিনি খুব ভালকৈ গেছৰ ফ্লেমটো হাই কৰি মই এইখিনি খুব ভালকৈ ভাজি ল'ম। তেতিয়া তাৰ কেঁচা গোন্ধটো গুচি যাবগৈ। তাৰপিছত ইয়াত মই অলপ পানী মিলাই দিম। ইয়াত কিন্তু মই একো মছলা ব্যৱহাৰ কৰা নাই আৰু মই নৰ্মেল দালিৰ নিচিনাই বনাইছোঁ। আৰু ইয়াত এতিয়া নিমখ দি আৰু এখন তেজপাত দি লৈছোঁ আৰু থেতালি লোৱা নহৰু অলপ বেছিকৈ দিছোঁ। দাইলত সদায় নহৰু অলপ বেছিকৈ দিলে খুব ভাল লাগে। আৰু কুকাৰত বনালে কিন্তু এই টেষ্টটো নাপাব। এইটো চচপেনতে বনাব। আৰু এতিয়া এইটো একেবাৰে ফ্লেমটো ল' কৰি পেলাই ঢাকি পেলাই থৈ দিম। আৰু এতিয়া মই এটা কচু লৈছোঁ। এইটো কিন্তু মই গোটাকৈ প্ৰথমতে ধুই মেলি ভালকৈ শুকুৱাই ল'লোঁ। আৰু এতিয়া মই এই শ্বেপৰে কাটি লৈছোঁ, কিন্তু কটাৰ পিছত কচুটো নুধুব, পানী লাগিলে পিছল পিছল হৈ যাব। আৰু এতিয়া মানে তেল দি পেলাই কেৰাহীখনত অলপ হিং দি দিছোঁ, অলপ কালিজিৰা দিছোঁ, আজৱাইন দিছোঁ। দি পেলাই আৰু এইখিনি মই লগতে ইয়াতে ভালকৈ দি দিছোঁ। আৰু দি পেলাই এইখিনি ফ্লেমটো মই পূৰা মানে হাই কৰি পেলাই এইখিনি খুব ভালকৈ মই ভাজি ল'ম। ফ্লেমটো কিন্তু প্ৰথম হাই কৰি ল'ব। আৰু তাৰপিছত এতিয়া নিমখ দিব, তেতিয়া ভিতৰত নিমখখিনিও সোমাই যাব। আৰু এতিয়া এইখিনি খুব ভালকৈ মই ঢাকি পেলাই আকৌ এইখিনি লৰাই দি আছোঁ। আৰু ইয়াত মই এতিয়া অলপ হালধি দিছোঁ। হালধিও দি পেলাই অলপ ভালকৈ লৰাই ল'ম, নহ'লে কালাৰ নাহে। সেইকাৰণে হালধিখিনি দি পেলাই আৰু অলপ শুকান জলকীয়া এটা কাটি পেলাই দি দিছোঁ। আৰু এতিয়া অলপ আচাৰৰ যিটো মছলা বনাওঁ, সেই মছলাটো মই অলপ বেছিকৈ বনাওঁ। কেতিয়াবা মই এই ধৰণে চব্জিত ব্যৱহাৰ কৰোঁ। মই আচাৰি কচু বনাইছোঁ। এইটো ইমান টেষ্টি হয় খাবলৈ। আৰু এতিয়া চাওকচোন, এইখিনি মছলাটো একেবাৰে লাষ্টত দিব, নমাই যেতিয়া সিজি যাব সেই তাৰ আগতে আচাৰি মছলাটো দিব, নহ'লে তাৰ ফ্লেভাৰটো গুচি যাব। এতিয়া আমাৰ এইটো হৈ গ'ল আৰু এইটো নমাই থৈ দিছোঁ। আৰু দালিখিনিও আমাৰ চাওক, এইখিনি বনাওঁতে বনাওঁতে দালিখিনিও আমাৰ সিজি গ'লগৈ। এতিয়া দালিখিনিও মই অলপ ডাঠ যেন লাগিছে, সেইকাৰণে অলপ পানী দি দিছোঁ। পানী দিয়াৰ পিছত অলপ উতলিবলৈ দিম। তাৰপিছত মই নমাই দিম আৰু অলপ কেঁচা জলকীয়া দিছোঁ। নমোৱাৰ আগত অলপ কেঁচা জলকীয়া যদি দাইলত দিয়ে, তাৰ ফ্লেভাৰটো যে ইমান মানে সোৱাদ হয় নহয়, কি ক'ব। আৰু এতিয়া আৰু এখন মই লোহাৰ কেৰাহী লৈছোঁ আৰু মাছৰ অলপ তেল আছিলে, মাছৰ তেল দিছোঁ আৰু জিৰা কেইটামান দি ইয়াত মই আলু দিছোঁ। প্ৰথমতে আলু দি পেলাই এইখিনি নিমখ দি দিছোঁ লগতে, যাতে আলুখিনিও সিজি যায়গৈ। আৰু এতিয়া ভালকৈ এইখিনি লৰাই লৈছোঁ। তাৰপিছত ইয়াত পিঁয়াজ দিছোঁ, বিলাহী দিছোঁ, কেঁচা জলকীয়া দিছোঁ আৰু অলপ হালধি গুড়ি দিছোঁ, জলকীয়াৰ গুড়ি আৰু জিৰা ধনিয়াৰ গুড়ি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই লৰাই লৈছোঁ। আৰু মই মানে টেঙাৰে মাছ বনাম। মই টেঙা মৰাৰে মাছটো বনাম। আৰু এতিয়া সেইকাৰণে টেঙা দিয়াৰ আগতে মই আলুটো ভালকৈ সিজাই ল'লোঁ। আৰু এয়া চাওক, বাৰীতে আছিলে টেঙামৰা, এইখিনি মই ছিঙি আনিলোঁ। আনি পেলাই পূৰা ফ্ৰেছ হয়। আৰু এতিয়া দি দিছোঁ। এইখিনি কিন্তু আলুখিনি সিজাৰ পিছতহে মই দিছোঁ, তেতিয়া নহ'লে টেঙা পৰাৰ লগে লগে আলুখিনি অলপ ভালকৈ নিসিজে। আৰু এতিয়া ইয়াত মই অলপ নহৰু দিছোঁ। নহৰু মই অলপ বেছিকৈ দিছোঁ, কাৰণ টেঙা বস্তুত সদায় নহৰুটো অলপ বেছি দিলে ভাল লাগে। মই বনাইছোঁ টেঙামৰাৰ বাহু মাছেৰে টেঙামৰা। আৰু ইয়াত মই এতিয়া অলপ পানী দি দিছোঁ। দি পেলাই এইখিনি অলপ যেতিয়া উতল আহি যাব, কাৰণ আলুখিনিতো আমাৰ সিজি গ'ল আৰু টেঙামৰা দিওঁতেই সিজি যায়, এইখিনি সিজিবলৈ ইমান সময় নালাগে। আৰু ভাজি থোৱা বাহু মাছখিনি মই ইয়াত দি দিছোঁ। মাছখিনি বহুত তেল আছিলে, সেইকাৰণে মাছৰ তেলতে মই মাছখিনি বনাই ল'লোঁ। আমাৰ মাছখিনিও হৈ গ'ল। আৰু এতিয়া আৰু এখন মই কেৰাহী পাতিছোঁ, তাত মই অলপ পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছত বেঙেনাখিনি একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু অলপ বিলাহী দিছোঁ, কেঁচা জলকীয়া দিছোঁ, নিমখ দিছোঁ আৰু জলকীয়াৰ গুড়ি, হালধিৰ গুড়ি আৰু অলপ জিৰা ধনিয়াৰ গুড়ি
দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই লৰাই ল'ম। খুব ভালকৈ লৰাই ল'ব, তাৰপিছত অলপ ঢাকি পেলাই থৈ দিম। আৰু এইখিনি সিজোঁতে ইমান সময় নালাগে, চব সোনকালেই সিজি গ'লগে। খুব সোনকালে এইখিনি সিজি গ'লগে। আৰু এতিয়া ইয়াত মই 3টা কণী দি দিছোঁ। কণীখিনিও ভালকৈ মই হেৰি কৰি ল'ম। আৰু এতিয়া মই গেছৰ ফ্লেমটো অলপ বঢ়াই পেলাই এইখিনি খুব মই লৰাই ল'ম যাতে অলপ শুকাই যায়। এই ধৰণে পূৰা যেতিয়া শুকাই যাব তেতিয়া মই ঢাকি পেলাই থৈ দিম। আৰু এয়া অলপ দেৰি মই আকৌ খুলি পেলাইও হেৰি কৰিম, বনাম। আৰু আমাৰ ৰেডি হৈ গ'ল থালি। আৰু এতিয়া মই থালিখন লগাইছোঁ। আৰু এতিয়া ভাত মই লৈ লৈছোঁ। আৰু ইয়াত মই প্ৰথমতে দালি লৈছোঁ। চাওকচোন দালিটো ইমান টেষ্টি হৈছে। আৰু এতিয়া মাছৰ আঞ্জাখন মই লৈ লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ৰেচিপিটো কেনেকুৱা পালে, থালিখন কেনেকুৱা পালে, আৰু মানে আশা কৰিছোঁ আদৰি ল'ব বুলি। আৰু যদি ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰিব।